নমস্কাৰ মই মাহপ্ৰভা কাশ্যপে অকালদ্বীপ পডকাষ্ট চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত আছে জ্যোতিৰ্ময় কাশ্যপ। নমস্কাৰ জ্যোতিৰ্ময়, তেওঁ অকালদ্বীপৰ লগত জড়িত আৰু অকালদ্বীপৰ লগত তুমি কেনেকুৱা ধৰণৰ কাম কিছুমান কৰি আছা তাৰ বিষয়ে আমাক সবিশেষ জনোৱা। অকালদ্বীপ আমাৰ যিটো প্ৰচেষ্টা আছে এই প্ৰচেষ্টাটোত আমি বহুত বেলেগ বেলেগ ধৰণৰ কামৰ লগত জড়িত হৈ আছোঁ বৰ্তমান অৱস্থাত। তো মই বিশেষতে নিজৰ ফালৰ পৰা ক'বলৈ হ'লে মই এজ এন এষ্ট্ৰলজাৰ হয়, মই প্ৰাণিক হিলৰ হয় আৰু বৰ্তমান অৱস্থাত মই টেৰট কাৰ্ড ৰিডিঙৰ কাম কৰি আছোঁ। আজি 2.5 বছৰ হ'লগৈ বৰ্তমান অৱস্থাত। গতিকে তেতিয়াৰ পৰা কৰি আছোঁ। মানুহখিনিক ধৰকচোন কিছু সুফল দিয়াৰ কাৰণে নিশ্চয়কৈ সুবিধা কৰি দিব পৰা গৈছে। গতিকে আজি আপোনাক লগ পাই বিৰাটেই ভাল পালোঁ। এনে ধৰকচোন আমাকতো বহুত মানুহে বহুত কথা সুধি থাকে। আপুনি বাৰু অকালদ্বীপৰ বিষয়ে গম পাওঁতে যেতিয়া টেৰট কাৰ্ডৰ কথা ওলাল, আপুনি কিবা সুধিব লগা কথা থাকিল নেকি? আছে, নিশ্চয় আছে। টেৰটৰ বিষয়ে কওকচোন, কেনেকুৱা ধৰণৰ টেৰট, মানে কেই প্ৰকাৰৰ বা তেনেকুৱা ধৰণৰ টেৰট ৰিডিং কৰে? অ'কে, টেৰট ৰিডিঙৰ কথাটো যদি কয়, টেৰট ৰিডিং ইজ এ এনচিয়েণ্ট চাইণ্টিফিক কণ্ডিশ্যন আৰু টেৰটৰ যিটো বৰ্তমান অৱস্থাত আমি ট্ৰেণ্ড যিটো ৱেষ্টাৰ্ণ আমি টেৰটৰ ৰিডিঙৰ কণ্ডিশ্যন কৰি আছোঁ, ঠিক সেই বস্তুটোৰ ওপৰত মানুহে পাব্লিচিটিটো বেছি পাইছে বা মানুহে বেছিকৈ আঁকোৱালি লৈছে ৱেষ্টাৰ্ণ যিটো টেৰট ৰিডিং আছে। তো টেৰট ৰিডিং বুলি ক'লে, টেৰট এই প্ৰকাৰ বুলি সুধিলে টেৰটৰ বেলেগ বেলেগ ধৰণৰ কণ্ডিশ্যন আছে। বহুত কাৰ্ড দিয়া দেখোঁ মানুহে। কাৰ্ডবিলাকৰ বিশেষ কথাটো কেনেকুৱা, প্ৰত্যেকটো ছেট ডেক বুলি, যেনেকৈ আমি ধৰকচোন আপোনাৰ কথাটো কেনেকুৱা থাকে, আমি যেতিয়া তাজপাতৰ যিটো ডেকৰ কথা আমি প্ৰথমতে চিনি পাওঁ সাধাৰণতে, তো তাজপাতৰ ডেকত যেনেকৈ 4টা খানা থাকে, বেলেগ বেলেগ ঘৰ থাকে, তাত কাৰ্ড থাকে 12-14খনকৈ। তো সেই বস্তুটোৰ ওপৰতে ডিপেণ্ড কৰি প্ৰথম অৱস্থাত আচলতে সেই কাৰ্ডবিলাকেই ব্যৱহাৰ হৈছিলে, ঠিক আছে। তাৰপিছত লাহে 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 ইলাষ্ট্ৰেশ্যন আৰু বেলেগ বেলেগ ধৰণৰ বস্তুবিলাক ইনক্লুড কৰোঁতে কৰোঁতে এতিয়া বৰ্তমান অৱস্থাত গোটেই পৃথিৱীতে নাই বুলি ক'লেও কমপক্ষেও 100তকৈ বেছি কাৰ্ডৰ ডেক আপোনাৰ এভেইলেবল আছে। চব বেলেগ বেলেগ কাৰ্ডৰ ডেকবিলাকৰ ইলাষ্ট্ৰেশ্যনবিলাক বেলেগ বেলেগ। কিন্তু 1860ৰ পৰা আমি ধৰকচোন এডৱাৰ্ডৰ যিটো হেৰি আছে, যিখন ডেক আছে, সেই ডেকটোৱে বেছিভাগ ব্যৱহাৰ কৰা দেখা যায়, কাৰণ তাত ইলাষ্ট্ৰেশ্যনৰ ফালৰ পৰা চাব গ'লে বিৰাট ধুনীয়াকৈ ইলাষ্ট্ৰেট কৰা আছে। আৰু আপুনি যিকোনো এটা কাৰ্ড এখন যেতিয়া উঠাই, ধৰকচোন টেৰটত কথাটো কেনেকুৱা, আপুনি কিবা এটা কুৱেশ্যন কৰিলে টেৰটে তাক কাৰ্ডৰ মাধ্যমেৰে আপোনাক এনচাৰটো দিয়ে। গতিকে সেই কাৰ্ডখন কেনেকৈ ধৰণে ৰিড কৰিব লাগিব সেইটোৰ ওপৰত ডিপেণ্ড কৰি টেৰট কাৰ্ড ৰিডাৰসকলৰ ওচৰত বেলেগ বেলেগ মানুহ আহে আৰু টেৰট কাৰ্ড ৰিডাৰবিলাকৰ এইটো পাৰ্চনেল চইচ আচলতে, কোনটো ডেকৰ পৰা তেওঁ ৰিডিংটো দিব, ঠিক আছে। গতিকে তাত ধৰকচোন আমাৰ এতিয়াও কালী মন্ত্ৰ সাধনাৰ হেৰিও আছে, প্ৰফেচিৰ কণ্ডিশ্যনৰ কাৰ্ডো আছে, তাৰপিছত আপোনাৰ মেনিফেষ্টেশ্যনৰ কাৰ্ড কিছুমান আছে, যে আপুনি কেনেকুৱা ধৰণৰ মেনিফেষ্টেশ্যনটো দৰকাৰ হৈ আছে তাৰ ৰিডিংটো যদি চাব খোজে, তো মেনিফেষ্টেশ্যনৰ যিটো ডেক অফ কাৰ্ড আছে সেই কাৰ্ডৰ পৰা আমি ৰিডিংটো দিওঁ, ঠিক আছে। আৰু ইন জেনেৰেল যিটো পাব্লিকৰ যিখিনি নৰ্মেল যিখিনি কুৱেশ্যন, সেই কুৱেশ্যনৰ সময়ত আমি নৰ্মেল যিটো এডৱাৰ্ডৰ যিটো হেৰিৰ কথা ক'লোঁ তাৰ থ্ৰুত আমি কামটো কৰোঁ। কিন্তু এই একেটা বস্তুৰে আকৌ এটা এনচিয়েণ্ট ইণ্ডিয়ান হেৰিও আছে, ৰিলেশ্যনো আছে। ইণ্ডিয়াটো প্ৰশ্নাৱলী বুলি এটা পাৰ্টিকুলাৰ ছেট অফ প্ৰশ্নাৱলীৰ লগতো আমি জড়িত হৈ আছোঁ। গতিকে এনচিয়েণ্ট ইণ্ডিয়াত 14খন বেলেগ বেলেগ কাৰ্ড আছিল। ইয়াতে যেনেকৈ কাৰ্ড বেলেগ বেলেগ কাৰ্ড, তাৰমানে ধৰকচোন 4টা মেইন ডেক থাকিল, তাৰপিছত আপোনাৰ আৰু 4টা আপোনাৰ নৰ্মেল ডেকৰ কণ্ডিশ্যন থাকিল, 20খন কাৰ্ড এক্সট্ৰাকৈ থাকে যিখন মাষ্টাৰ কাৰ্ড বুলি কয়। গতিকে তেনেকুৱা ধৰণৰ বস্তুবিলাকতো থাকিল, মাইনৰ মেজৰ আৰ্কানা, এনেকুৱা ধৰণৰ বহুত কিবা কিবি আছে। ইউটিউবত আপোনালোকে গ'লে বস্তুবিলাক কোনটো কি বুলি কয়, কোনটোৰ লগত কিহৰ কেনেকুৱা ধৰণৰ সম্বন্ধ, এই কথাটো জনাৰ কাৰণে বহুতখিনি মানুহৰ বহুতবিলাক ভিডিঅ' আছে। আমিও বাৰু ধৰকচোন আপোনাক আকৌ লগ পালে নিশ্চয়কৈ আপোনাৰ মনত যদি আৰু প্ৰশ্ন উঠে তেতিয়াহ'লে নিশ্চয়কৈ তাৰ উত্তৰটো দিব পাৰিলে আমাৰো ভাল লাগিব। তো যিটো প্ৰশ্নাৱলীৰ কথা মই কৈ আছিলোঁ, এনচিয়েণ্ট যিটো ইণ্ডিয়ান হেৰি আছিল, তাত একে ধৰণৰে কথা, কেৱল তাত তাৰমানে আপোনাৰ প্ৰেজেণ্টেশ্যনটো অলপ বেলেগ ধৰণৰ। ইয়াত যেনেকৈ আপুনি কুৱেশ্যনটো সুধিলে, মই কাৰ্ডত আপোনাৰ হৈ পেলাই এনচাৰটো খুজিলোঁ, কাৰ্ড এখন ওলাল, কাৰ্ডখনৰ ওপৰত ৰিডিং দি আপোনাক কথাটো কোৱা যায়। ইয়াত কিন্তু মানুহজনে তাৰমানে যিজনে কুৱেশ্যন কৰে তেওঁ কাৰ্ডকেইখনৰ লগত টাচ-আপত নাথাকে। তাৰমানে প্ৰশ্নাৱলী আমাৰ যিটো ৱেষ্টাৰ্ণ যিটো কাৰ্ড ৰিডিং আমি কৰোঁ বৰ্তমান অৱস্থাত, তো সেই কণ্ডিশ্যনটোত কেনেকুৱা হয়, তাত মানুহজনৰ লগত কোনো ধৰণে জড়িত নহয়, কাৰ্ডকেইখন মানুহজনে চুই নাচায় তাৰমানে ৱেষ্টাৰ্ণ হেৰিটোত মেথডত। কিন্তু যিটো প্ৰশ্নাৱলীৰ মেথড আছে, প্ৰশ্নাৱলীত কেনেকুৱা 14খন বেলেগ বেলেগ প্ৰশ্নাৱলী আছে, ঠিক আছে। প্ৰত্যেকখন প্ৰশ্নাৱলী কেনেকুৱা ধৰণৰ, ধৰক অফলাৰ যিখন হেৰি থাকে, অ আ ক খ লেখা থকা যিটো হেৰি থাকে, সেই আমি যিখন কৰিছিলোঁ তাৰমানে অফলা ক ফলা ঘৰ ঘৰ কৰা থাকে, অ আ ক খন লেখা থাকে, ঠিক এনেকুৱা ধৰণৰ 14খন বেলেগ বেলেগ ফলি আছে তাৰমানে। তাত বেলেগ বেলেগ ধৰণৰ সংখ্যাৰ কথা আছে, তাত বেলেগ বেলেগ হেৰি লেখা আছে, স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণৰ ওপৰত বক্তব্য দিয়া আছে। তো আপোনাৰ যিটো কুৱেশ্যন থাকিব, আপোনাৰ কি ধৰণৰ কুৱেশ্যন, এতিয়া যদি বোলে মই কোনোবা এজন মানুহৰ বোলে চাকৰি বাকৰি সংক্ৰান্তৰ কিবা কুৱেশ্যন থাকে, ঘৰ সম্পত্তি হ'ব নাই তাৰ কুৱেশ্যনটো এখন বেলেগ প্ৰশ্নাৱলীত কৰা যাব। ল'ৰা ছোৱালী কেনেকুৱা ধৰণৰ হ'ব, যিটো একদম প্ৰবিবিত, মই কথাটো জানো বুলি কোৱাৰ কথাটোৰ
এটোৱে উল্লেখ কৰাৰ কণ্ডিশ্যনটো এটোৱে যে যেটো আপোনাৰ যিখন প্ৰশ্নাৱলীয়ে আপোনাৰ বাচ্চাটো পেটত থকা গৰ্ভস্থ সন্তানটো ল'ৰা হ'ব নে ছোৱালী হ'ব যেটো কাৰ্ডে যিখন প্ৰশ্নাৱলীয়ে দিব পাৰে সেই প্ৰশ্নাৱলীখন তাৰমানে ইন জেনেৰেল পাব্লিকৰ কাৰণে ৰিডিং কৰাটো আমাৰ কাৰণে বাৰ্জনীয় ঠিক আছে কিন্তু সেই বস্তুটো আপুনি যদি প্ৰিকশন আপোনাৰ কণ্ডিশ্যনটো কেনেকুৱা আপুনি যদি নিগেটিভত না যায় আপুনি যদি প্ৰিকশনৰ হিচাপত যদি বস্তুটো জানিব খোজে দেন উই ক্যান ডেফিনেটলি ৰিড ইট বাট ইটস এ প্ৰহিবিটেড কণ্ডিশ্যন ঠিক আছে তো হেতু কাম কৰাৰ পৰা আমি বাধিত থাকো তো আপুনি কি কৰিব আপোনাৰ যেটো হিচাপ লৈ মোৰ ধন সম্পত্তি হ'ব নে তেনেকুৱা ধৰণৰ আপোনাৰ প্ৰশ্ন আছে তো আমি সেই বিশেষ প্ৰশ্নাৱলীখন আপোনাৰ সন্মুখত ৰাখিম আপুনি প্ৰশ্নাৱলীখনত ইষ্ট দেৱতাক আৰাধনা কৰি আপোনাৰ হাতখন ৰাখিব যেটো যত হাতখন ৰাখিলে যেটো আখৰৰ ওপৰত বা যেটো সংখ্যাৰ ওপৰত সেই বস্তুটোৰ ওপৰত ডিপেন্ড কৰি আপোনাৰ ৰিডিংখন আমি কম হেতু ইণ্ডিয়ান মেথডলজি ঠিক আছে গতিকে হেতু ডাইৰেকশন বহুত বেলেগ বেলেগ ধৰণৰ কথা আৰু বৰ্তমান অৱস্থাত মানুহে বহুত বেছিকে হে তেনেকুৱা ধৰণৰ হেৰিবিলাকৰ ওচৰলৈকে না যায় কিন্তু যিবিলাক সাউথ ইণ্ডিয়ান যিবিলাক মন্দিৰ আছে এই মন্দিৰবিলাকত কিন্তু এতিয়াও প্ৰশ্নাৱলীৰ জৰিয়তে মানুহে নিজৰ ভৱিষ্যত বা বৰ্তমান অৱস্থাটোক কেনেকুৱা ধৰণে আৰু ভাল কৰিব পাৰি তাৰ বিষয়ে সহায় লোৱাটো দেখা যায় এই হেৰি টেৰডৰ জৰিয়তে বহুতে কয় মানুহে পাষ্টৰ কথা জানিব পাৰে প্ৰেজেন্টৰ কথাও জানিব পাৰে আৰু ফিউচাৰৰ কথাও যে জানিব পাৰে কেনেকি এটা কথাটো কেনেকুৱা এটা প্ৰত্যেকজন মানুহ এজন ইন্ডিভিজুৱেল মানুহ আপোনাক মই প্ৰ্যাকটিক্যাল এটা হেৰিৰ কথাটো কৈ থওঁ যে ধৰকচোনে আৰু 3 বছৰৰ ভিতৰত মই নাই বুলি ক'লে 500 বা তাতকৈ বেছি মানুহৰ কাৰণে টেৰ ট্ৰেডিং কৰিছো আপোনাক কবলে পায় মোৰো আচৰিত লাগে কেতিয়াবা যে মই কেতিয়াও কিন্তু কোনো দুজন মানুহৰ একেটা প্ৰশ্নৰ কাৰণে একেখন কাৰ্ড পোৱা নাই ঠিক আছে তো আপোনাৰ যেনেকে এজন মানুহৰ পৰা এজন মানুহৰ চৰিত্ৰগত বৈশিষ্ট্য বা চৰিত্ৰগত বিভিন্নতা যেনেকে থাকে ঠিক একে ধৰণে আপুনি কাৰ্ডৰ মাধ্যমেৰে যেতিয়া খুদিব কাৰ্ডে আপোনাক আনসাৰটো দিয়ে ঠিক আছে আৰু কাৰ্ডৰ কথাটো কেনেকুৱা কাৰ্ডে সব আনসাৰে দিয়ে বুলি কয় গতিকে আপুনি প্ৰশ্নটো কিমান একুৰেট কৰিছে হেতুৰ ওপৰত ডিপেন্ড কৰি কাৰ্ডখনে আপোনাক আনসাৰটো দিয়ে ঠিক আছে আৰু এই কাৰ্ডে আপোনাক ভৱিষ্যতৰ কেৱল কথা নহয় জন্ম মৃত্যু ভৱিষ্যতৰ কণ্ডিশ্যনটোৰ কথা লগতে পাষ্ট আৰু ফিউচাৰৰ কথাও ডেফিনেটলি ক'ব পাৰে আৰু বৰ্তমান অৱস্থাতনো আপোনাৰ যদি কোৱেশ্চন থাকে বৰ্তমান অৱস্থাটোক লৈ যে মই আজি যেটো চাকৰি কৰি আছো বা মই আজি যেটো কামত নিয়োজিত হৈ আছো এই কামটোত মোৰ উন্নতি হ'ব নাই বৰ্তমান অৱস্থাৰ কথা গতিকে তাৰ কাৰণে আপুনি কাৰ্ডক কোৱেশ্চনটো কৰিব পৰা কাৰ্ডে আপোনাক এনসাৰটো দিয়ে সকলো ধৰণৰ সমস্যা মানে যদি থাকে তেন্তে আপোনালোকে কাৰ্ড ৰিডিং কৰি চাব পাৰে তেখেতৰ ওচৰলৈ আহিব পাৰে আৰু যদি কিছুমানে বোলে নাই আমি প্ৰশ্নাৱলী প্ৰসেছত কৰিম হেনেকে যদি বিচাৰে তেওঁ ওচৰলৈ আহিব পাৰে কৰিব পাৰে আহি থাকে আপোনাৰ নম্বৰটো স্ক্ৰিনত দিব আমাৰ স্ক্ৰিনত দিয়া থাকিব তেখেতৰ লগত যোগাযোগ কৰিব পাৰিব আৰু ইয়াৰ মাজতে এটা কথা সুধো আপুনি জ্যোতিষ শাস্ত্ৰটো হেৰি কৰে এষ্ট্ৰলজি কামখিনিও কৰে এষ্ট্ৰলজিৰ বিষয়ে কওকচোন কেনেকুৱা ধৰণৰ এষ্ট্ৰলজিটো বহুত মানে প্ৰকাৰৰ বুলি শুনি আছো কথাটো কেনেকুৱা এষ্ট্ৰলজি বুলি ক'লে ইণ্ডিয়া যেহেতুকে এখন এষ্ট্ৰলজিৰ এখন জন্মস্থান বুলি ক'লেও আমাৰ ভুল কোৱা নহয় আৰু আমাৰ ইয়াতে আগতেও বহুত সময় আছে যন্তৰ মন্তৰৰ পৰা আদি কৰি আমাৰ ইয়াতে বহুত বেলেগ বেলেগ ধৰণৰ হেৰি আছে উজ্জয়নত আছে গোটেই ভাৰতবৰ্ষতে আপুনি ক'ব গ'লে এটা জ্যোতিষৰ এখন কেন্দ্ৰবিন্দু আছিল আৰু আমি যেহেতু কামৰূপ কামাখ্যাত থাকো এখনটো জ্যোতিষৰ এটা মেইন কেন্দ্ৰবিন্দু কামাখ্যা মন্দিৰলৈকে এতিয়াও আপুনি দেখা পাইছে অম্বুবাচী মেলাৰ সময়তে হওক বা অন্যান্য যিসকলৰ তাৰমানে সাধনৰ লগত যিসকল জড়িত হৈ আছে সেইসকল শক্তিপীঠলৈকে অহাটো বাঞ্ছনীয় আৰু কামাখ্যাৰ যিটো শক্তিপীঠ সেই শক্তিপীঠৰ লগত অতীজৰে পৰা এটা বেলেগ ধৰণৰ সম্বন্ধ আছে তাত এটা জাগ্ৰত শক্তি থকাৰ কথা সকলোৱে উল্লেখ কৰে বহুত বিভিন্ন ধৰণৰ এতিয়া বেলেগ বেলেগ ঠাইৰ পৰা অহা বা ফৰেনৰ পৰা অহা বহুত সাধু আপুনি লগ পাব যদি কামাখ্যা মন্দিৰলৈকে আপুনি যায় অম্বুবাচী বুলি নহয় অন্য সময়তো তেওঁলোক থাকে এতিয়াও বৰ্তমান অৱস্থাত তেওঁলোক আছে আপুনি গ'লে বিচাৰিলে তেওঁলোকক লগ পোৱাৰ সুবিধাটো হ'বগে তো কথাটো কেনেকুৱা এষ্ট্ৰলজি বুলি ক'লে বহুত মানুহে কয় অকাল্টিভ ষ্টাডি দে এষ্ট্ৰলজি ইজ এ পাৰ্ট অফ অকাল্টিভ কণ্ডিশ্যন কিয় কাৰণ চকুৰ সন্মুখত আপুনি দেখাকে বস্তুটোৰ ঘটনাটো নহয় ঠিক আছে এতিয়া আপুনি এটা কথা বস্তুটো বুজি পাব লাগিব যে ডিসিপ্লিন শব্দটোৰ লগত এষ্ট্ৰলজি বিৰাটকে জড়িত কিহৰ কাৰণে ডিসিপ্লিনৰ কথাটো ক'লো যে মানুহ এষ্ট্ৰলজাৰজনৰ ওচৰলৈকে আহিব কিয় লাগে বহুত মানুহৰ হেতু কোৱেশ্চন এষ্ট্ৰলজাৰজনে যে আমাক গণি পিটি দিব আমি তেওঁৰ ওচৰলৈকে যাওঁ কিয় তো প্ৰথম কথাটো হ'ল যে আপোনাৰ ওপৰত কেনেকুৱা ধৰণৰ ঘটনা প্ৰভাৱ বা কেনেকুৱা ধৰণৰ কথাৰ কি প্ৰভাৱ পৰি আছে এই প্ৰভাৱটোৰ বিষয়ে জানাৰ কাৰণে আপুনি এষ্ট্ৰলজাৰজনৰ ওচৰলৈকে আহাটো দৰকাৰ তেওঁ আপোনাক গণি পিটি দি পেলাই এইটো কথা কৈ নিদিয়ে যে আপোনাৰ ক'ত কেনেকুৱা কি হ'লে কেনেকুৱা ধৰণৰ বস্তুটো হ'ব আপোনাক কেৱল সমস্যাটোৰ কথাটো তেওঁ বহিয়াই দিয়ে যে আপোনাৰ বস্তুটো ঠিকে আছে তো কথা নাই যে বোলো নহয় আপোনাৰ বস্তুটো সঠিক হৈ থকা নাই ইয়াৰ মাজত কিবা কেনা এটা লাগি আছে বা এনেকুৱা ধৰণৰ এটা সমস্যা আছে সেই সমস্যাটো আপুনি ভাল কৰি লওক বা সেই সমস্যাটো সমাধান কৰি লওক বাকিখিনি বস্তু অটোমেটিক আপোনাৰ সমাধানৰ দিশে ধাৱমান হ'ব ঠিক আছে যদি এষ্ট্ৰলজিৰ কথা সুধিব যে কি প্ৰকাৰৰ বুলি যদি সুধে তেতিয়াহ'লে আমি বৈদিক আৰু
BNN এষ্ট্ৰলজিৰ কথাটো কওঁ তো বৈদিক এষ্ট্ৰলজিৰ প্ৰথম কথা হ'ল বৈদিক এষ্ট্ৰলজিৰ তাৰমানে যিটো আপোনাৰ হাৰমৰ্ম বা যিটো তাৰমানে আপোনাৰ ষ্টাডি চাৰ্কেল এইটো বিৰাট বেছি বহুত ডাঙৰ তাৰমানে আপুনি পঢ়া শুনা কৰাৰ যিটো কণ্ডিশ্যন অংক আছে তাত বিভিন্ন ধৰণৰ কেলকুলেশ্যনবিলাক আছে সেই বস্তুটো বিৰাট ষ্টিডিয়াছ প্ৰচেছ এটাৰ মাজত হয় ঠিক আছে বৈদিক এষ্ট্ৰলজিত কিয় কাৰণে তাত পুংখানুপুংখভাৱে গোটেইখিনি বস্তুৱেই আপোনাৰ হেৰি কৰা থাকে তাৰমানে এইটো কি বুলি কয় অংক কৰি চাই প্ৰত্যেকজন মানুহৰ কাৰণে প্ৰত্যেকটো অংক নতুনকৈ কৰিব লাগিলে ডেফিনেটলি আপুনি নিজাকে ভাবক এজন মানুহৰ ওচৰত দশাফল মহাদশাফলৰ গণনাতে নাই বুলি ক'লেও 15টা বেলেগ বেলেগ আমি যিটো আপুনি ডেফিনেটলি দেখিছে ন জন্ম পত্ৰিকাত ঠিক আছে এইটো চাৰ্কুলটো বেছ কৰে কিহৰ ওপৰত সেই বস্তুটো বেছ কৰে আপোনাৰ গ্ৰহ নক্ষত্ৰৰ আপোনাৰ জন্মৰ সময়ত স্থানটোৰ ওপৰত ঠিক আছে গতিকে ডেফিনেট কথা এই বস্তুবিলাক সদায় সদায় ডিফাৰেঞ্চত গৈ আছে অলপকৈ হ'লেও আঁতৰি যাব ওচৰৰ আহিব এনেকুৱা ধৰণৰ কথা তো তাৰ কাৰণে মই ডিসিপ্লিনৰ কথাটো কৈছিলোঁ ঠিক আছে তো ডিসিপ্লিনটো কিহৰ কাৰণে এষ্ট্ৰলজি ইজ এ ডিসিপ্লিন মানুহ ইয়াৰ ওচৰলৈকে আহিব লাগে নিজৰ কথাটোত ক'তনো সুৰুঙা আছে এই কথাটো জানিবৰ কাৰণে আৰু সেই সুৰুঙাটোনো কেনেকৈ নোহোৱা কৰিব পাৰি নিজৰ ভৱিষ্যতটো কেনেকৈ সুন্দৰ কৰিব পাৰি তাৰ কাৰণে কি প্ৰশস্ত পথেৰে গ'লে তেওঁৰ কাৰণে সুবিধাজনক হ'ব সেই কথাটো জনাৰ কাৰণে তেওঁ এষ্ট্ৰলজাৰৰ ওচৰলৈকে আহিব লাগে ডিসিপ্লিন ইয়াত ক'ত আছে যে ডিসিপ্লিন আমি দেখা পাওঁ যে আমাৰ যিহেতুকে আমি এষ্ট্ৰলজিত কি কওঁ যে আপোনাৰ ওপৰত হেৰিৰ দশা চলি আছে আপোনাৰ ৰাহু দশা চলি আছে আপোনাৰ মংগলৰ দশা চলি আছে আপোনাৰ বোলে বৃহস্পতি ভাল আপোনাৰ শুক্ৰ বেয়া হৈ আছে এই বস্তুবিলাক ক'ত আছে শুক্ৰ পৃথিৱী বা বৃহস্পতিৰ যিটো অৱয়ব আছে এইটোতো বাহিৰত আছে ন মহাকাশত আছে তো আপুনি ইমান ডাঙৰ বস্তু এটাই আপুনি নিজে ভাবক যদি তাৰ পৰা কক্ষপথত নিজৰ কক্ষপথত নিজে থকাৰ কাৰণে মহাকৰ্ষণ শক্তিটো ঠিকে থকাৰ কাৰণে আপুনি মই সকলো ইয়াতে ধুনীয়াকৈ সুন্দৰভাৱে থকাৰ সুবিধাটো হৈছে যদি সেইসকলৰ মাজত যদি অলপো যদি ডিসিপ্লিন নোহোৱা হয় আপুনি যেনেকৈ আজি বোলে ৰাতি দেৰিলৈকে আছো কাইলৈ ৰাতিপুৱা অলপ দেৰিলৈকে উঠিম সেই ঘটনাটো যদি তেওঁলোকে কৰিব যে তেতিয়াহ'লে ঠিক আছে আপুনি 4:30 নোলাম 4:30 নোলাম ইমান নোলাম কিন্তু আপুনি এটা কথা ভাবক বছৰৰ পিছত বছৰ গৈছে প্ৰত্যেকটো সময়ত জাৰৰ দিনত যদি সূৰ্যটো দেৰিকে ওলাইছে গৰমৰ দিনত কিন্তু সূৰ্যটো ৰাতিপুৱাই ওলাইছে ঠিক আছে বৰষুণৰ দিনত তেনেকুৱা ধৰণৰ কথা হৈছে তো তেওঁলোকে ডিসিপ্লিনটো মানি চলিছে নাই তেওঁলোকৰ ডিসিপ্লিন কোনো ধৰণৰ ভাষা কথা নাই তো মানুহে সেই ডিসিপ্লিনটো শিকাৰ কাৰণে আচলতে এষ্ট্ৰলজাৰ এজনৰ ওচৰলৈকে অহাটো দৰকাৰ যে মোৰ ডিসিপ্লিনত ক'তনো অশান্তি সমস্যা হৈ আছে কোনটো ডিসিপ্লিননো মই ফলো কৰা নাই যাৰ কাৰণে মোৰ অসুবিধাবিলাক হৈ আছে বেলেগ বেলেগ ধৰণৰ অসুবিধা মানুহৰ মাজত থাকে ঠিক আছে সামাজিক সাংসাৰিক টকা পইচাক লৈ পেলাই অৰ্থনৈতিক সমস্যা থাকে বিদ্যায়ন্তনিক সমস্যা থাকে প্ৰেমজনিত সমস্যা মানুহৰ হয় তো এই গোটেইবিলাক সমস্যাৰ বিষয়ে জানাৰ কাৰণে আৰু সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰি সেই ডিসিপ্লিনটো তাৰমানে কোনটো ডিসিপ্লিনৰ কাৰণে মোৰ কথাটো হৈ উঠা নাই সেই বস্তুটো জানাৰ কাৰণে আচলতে এষ্ট্ৰলজাৰ এজনৰ ওচৰলৈকে মানুহজন আহিব লাগে যাৰ বিশ্বাস আছে তাত এটা কথা আছে বহুত মানুহে মানে কৈ থাকে এষ্ট্ৰলজিৰ ওচৰলৈ যাব লাগে গৈ পেলাই কিন্তু ইমান খৰচ ইমান দামী দামী পাথৰ দিব ইমান দামী দামী মানে হেৰি ডাঙৰ আজিকালি এটা পূজা কৰিবলৈ নৱগ্ৰহ পূজাটো কৰিবলৈ গ'লে কিমান পইচা লাগে বা সেইকাৰণে বহুতে ভয় কৰে যোৱাৰ লগে লগে বহুত ধৰণৰ ইটো বেয়া সিটো বেয়া বুলি ক'ব এসোপা খৰচ সেইকাৰণে বহুতে এষ্ট্ৰলজিৰ ওচৰলৈ আহিবলৈ অকণ মানে টান পোৱা দি পায় সেইটো কিবা সহজ উপায়েৰে মানুহে যে ভয় কৰি আছে ইয়াৰ এষ্ট্ৰলজিৰ ওচৰলৈ যাম পাথৰ দিব অমুকটো পাথৰৰ দাম ইমান তমুকটো পাথৰৰ দাম ইমান তাৰ বাহিৰে আকৌ ডাঙৰ পূজা বোলে অমুকত পূজা কৰিব ডাঙৰকৈ তমুকত পূজা কৰিব সেইবোৰ খৰচৰ ভয়ত মানুহে নাহে যদি আপোনাৰ সহজ কিবা উপায় আছে নেকি যে ইমান খৰচ নোহোৱাকৈ এষ্ট্ৰলজিৰ থ্ৰুৱেদি আপোনাৰ যিখিনি বিসংগতি আছে সেই বিসংগতি নাইকিয়া কৰিবৰ কাৰণে কিবা সহজ উপায় আছে নেকি তো আপোনাৰ কথাটো সেইটো এটা বেছিক কণ্ডিশ্যন যিটো কথাৰ কাৰণে আমি আচলতে অকাল্টিভৰ হেৰিটো কৰিছিলোঁ অকাল্টিভৰ এষ্টাব্লিছমেণ্টটোৱে হৈছিল এইটো কথাৰ কাৰণে যে মানুহে এই সমস্যাটোৰ কথা কেৱল আপুনি মই বুলি নহয় সকলোৰে সেই সমস্যাটো হয় বা সকলোৱে সেই কথাটো প্ৰকাশ্যে উল্লেখ কৰে যে আপুনি টকা পইচা নাই কাৰণে কোনো এজন জ্যোতিষীৰ ওচৰলৈকে গ'লে জ্যোতিষীজনে আপোনাক ক'লে যে আপোনাৰ এইটো ভাল হ'বৰ কাৰণে আপুনি 60,000 টকাত এটা পাথৰ পিন্ধিব লাগিব বা 90,000 টকা খৰচ কৰি আপুনি এখন পূজা কৰিব লাগিব যিজন মানুহৰ হাতত অৰ্থনৈতিক সমস্যাৰ কাৰণে তেওঁ আপোনাৰ ওচৰলৈকে আহিছে সেই মানুহজনে 90,000 টকা আকৌ যোগাৰ কৰি এখন পূজা কৰি নিজৰ অৰ্থনৈতিক অৱস্থাটো ভাল কৰাৰ কাৰণে যদি চিন্তা কৰে সেইটো মই নাভাবো যে এইটো এটা ভাল কথা আৰু দ্বিতীয় কথাটো কেনেকুৱা কিছুমান মানুহে এই যিটো এইটো এটা জ্ঞান ন এষ্ট্ৰলজিটো এটা জ্ঞানৰ কথা ষ্টাডি কৰিব লগা হৈছে আমিও ধৰকচোন ষ্টাডি 4-5 বছৰ ষ্টাডি কৰাৰ পিছত এতিয়া বৰ্তমান ডেফিনেটলি আৰু কথাটো কেনেকুৱা সেই বস্তুটো হোৱাৰ পিছতহে মানুহৰ ওচৰলৈকে গৈ পেলাই মানুহৰ সুবিধা অসুবিধাবিলাকৰ কথা ক'বলৈ আমি সাহস কৰিছো বহুত মানুহৰ কথাটো কেনেকুৱা বহুত সমস্যা থাকে দেই মই এইটো কথা নকওঁ যে প্ৰত্যেকটো আঙুঠি প্ৰত্যেকটো হেৰিয়ে এনেকুৱা ধৰণৰ কথা প্ৰত্যেকটো আঙুঠিয়ে যে আপোনাৰ সমস্যাটোৰ সমাধান কৰিব বা কেনেকুৱা ধৰণৰ কণ্ডিশ্যন এটা হ'ব সেই বস্তুটো আপোনাৰ ডিপেণ্ড কৰে
যে আপোনাৰ সমস্যাটোনো কিমান চিভিয়াৰ এতিয়া কিছুমান সমস্যা আছে য'ত নেকি আপুনি কথাটো এনেকুৱা বিশ্বাস কৰিব এষ্ট্ৰলজিত যেতিয়া আপুনি কেলকুলেশ্যন কৰে যে যিকোনো এজন মানুহৰ এষ্ট্ৰলজি চাৰ্টখন কেলকুলেশ্যন কৰি আমি তেওঁৰ বিষয়ে কথাটো কওঁ কিন্তু আপুনি সৰুৰ পৰা শুনি আছে নাই যে যিকোনো এজন মানুহৰ চৰিত্ৰ বা ব্যক্তিত্ব তেওঁৰ সমাজ যিটো সমাজত তেওঁ আছে যিটো পৰিয়ালৰ লগত তেওঁ জড়িত সেই পৰিয়ালটোত কেনেকুৱা ধৰণৰ বাতাবৰণ আছে সেই বাতাবৰণবিলাকে মানুহজনৰ চৰিত্ৰটো বা তেওঁৰ তাৰমানে চৰিত্ৰগত বৈশিষ্ট্যবিলাক হেৰি কৰাত তাৰমানে কালচাৰ কৰাত সহায় কৰে ঠিক আছে গতিকে মানুহজনৰ কথাটো ষ্টাডি কৰি দিয়াৰ লগে লগে যদি মানুহজনৰ কিবা এটা সমস্যা আছে যদি কেৱল মানুহজনৰ লগত ৰিলেটেড সমস্যা আছে তেতিয়াহ'লে হয়তো সহজ উপায়েৰে সমাধান কৰাৰ কথাটো থাকে কিন্তু কিছুমান সময়ত এনেকুৱা কিছুমান দুখ মানুহজনৰ গাত থাকে যিটো দুখ আচলতে তেওঁ কৰা নহয় তেওঁৰ পূৰ্বজন্মৰ সময়ত কৰা কণ্ডিশ্যন পূৰ্বজন্মৰ কথাটো কৈছো তেওঁৰ আগৰ জন্মৰ কৰা কণ্ডিশ্যন থাকে তো তেনেকুৱা ধৰণৰ যদি সমস্যা বা তেনেকুৱা ধৰণৰ দুখ যদি কাৰোবাৰ থাকে নেকি ডেফিনেটলি থাকে কেতিয়াবা যে ধৰা মানে কোৱা শুনো আৰু এয়া বাপেক বা সিহঁতৰ আগৰ পুৰণা মানুহে এইখিনি কৰি দিয়া কৰ্মফলত ইহঁতৰ এইটো ফল হৈছে বা এইটো ভুগি আছে সেইটো মানে হয় সঁচাকে ন কৰ্মফলৰ কথাটো চাওক এতিয়া কথাটো কেনেকুৱা আপোনাক কৰ্মফলৰ বিষয়ে ক'ব লাগিলে এতিয়া কথাবিলাক আমাৰ কাৰণে সহজ আমি কথাবিলাক ক'ব পাৰো কিন্তু যিকোনো ধৰণৰ কথা এটা কিহৰ কাৰণেনো আমি ক'লো সেই কথাটো যদি আমি অডিয়েন্সৰ ওচৰলৈকে লৈ যাওঁ মই ভাবো যে আমি অলপ খণ্ড হিচাপত কথাবিলাক পাতিলে ভাল হ'ব বস্তুটো যেতিয়া মানুহখিনিৰ অসুবিধা নোহোৱাকে তেওঁলোকে বুজি পোৱাত সুবিধা হ'ব ঠিক আছে তো কথাটো কেনেকুৱা কৰ্মফলে মানুহৰ জীৱনত নিশ্চয়কে প্ৰভাৱ বিস্তাৰিত কৰে তো কৰ্মফল এটা অৰ্জনৰ কথা হয় না কৰ্মফলটো কি আপুনি যিটো কৰ্ম কৰিব তাৰ ফলটো আপুনি ভোগ কৰিব গতিকে আপুনি যদি ভাল কৰ্ম কৰে আপোনাৰ ফলটো ভাল হ'ব আপুনি যদি বেয়া কৰ্ম কৰে আপোনাৰ ফলটো বেয়া হ'ব ঠিক আছে কিন্তু গীতাত কৃষ্ণই আকৌ কৈছে যে আপোনাৰ ফল কৰ্ম কৰাৰ অধিকাৰ আছে তাৰ ফলৰ অধিকাৰটো আপোনাৰ নহয় ঠিক আছে গতিকে আপুনি কৰ্ম কৰক ফলটো আপুনি পাব কিন্তু কথাটো কেনেকুৱা নিশ্চয়কৈ আপুনি ভাল কৰ্ম কৰিলে আপোনাৰ ফলটো ভাল হ'ব আৰু বেয়া কৰ্ম কৰিলে আপোনাৰ কৰ্মটো বেয়া হ'ব এতিয়া যদি একটা ফেমিলিত যদি বংশানুক্ৰমে কিছু বেয়া কথা যদি নিৰ্ধাৰিত ৰূপত যদি চলিয়ে আছে ঠিক আছে তো তাৰ ফলটো ডেফিনেটলি আপোনাৰ ফেমিলিয়ে নোপোৱাকে নাথাকে বহুত সময়ত কেনেকুৱা হয় পূজা খুৰা এনেকুৱা ধৰণৰ বংশৰ এনেকুৱা ধৰণৰ কথাবিলাক হয় জেনেটিক কণ্ডিশ্যন দেই সেইবিলাক কথা কিহৰ কাৰণে জেনেটিক কণ্ডিশ্যন বুলি ক'লো যে মানুহবিলাকে আজিৰ দিনত সেই বস্তুবিলাক যে পাপৰ কাৰণে কাবাৰ ভৰি এখন নাই বা পাপৰ কাৰণে কাবাৰ কিবা এটা হৈছে সেইটো কথাটো মিছা কথা ঠিক আছে কৰ্মফলটো এটা বেলেগ কথা পাপ পুণ্যৰ কথাটো এটা বেলেগ কথা পাপ পুণ্য আপোনাৰ গোটেই সময়খিনিত আপুনি কি কৰিব তাৰ ওপৰত নিৰ্ধাৰিত হ'ব এনেকুৱা নহয় যে আপুনি এজন মানুহক সহায় কৰিলে আপোনাৰ এটা পুণ্য লেখা গ'ল আপুনি এজন মানুহক থাপ্পৰ এটা মাৰি দিলে আপোনাৰ নামত পাপ লেখা গ'ল এতিয়া মানুহজনে যদি আপোনাৰ সন্মুখতে বয়সস্থ মানুহ এজনক যদি অসন্মান কৰি আছিল তেওঁক যদি শাৰীৰিকভাৱে অপদস্থ কৰিছিল তেতিয়া সেই মানুহজনক আপুনিও শাৰীৰিকভাৱে অপদস্থ কৰাত নিশ্চয়কৈ আপোনাৰ পাপটো নহয় কাৰণ তেওঁ নকৰিব লগা কামটো আগৰ পৰা কৰি আছে কিন্তু সেই একেটা কথাই যদি আপুনি অন্য এজন মানুহে তেওঁ সেই কামটো নকৰোতে যদি তেওঁ সেই শাস্তিটো দিয়ে তেতিয়া আপোনাৰ পাপ হ'ব নে তেতিয়া ডেফিনেটলি আপোনাৰ পাপৰ কথাটো হ'বগে কিন্তু ইমান ডেফিনেটলি সহজ নহয় কথাবিলাক ইমান সহজ নহয় যে পাপ পুণ্যটো কেনেকৈ কেলকুলেট কৰে কাৰণ আমি চিত্ৰগুপ্তৰ কথা জানো যে যমৰজাৰ চিত্ৰগুপ্ত বুলি এজন হেৰি থাকে একাউণ্টেণ্ট থাকে তেওঁৰ একাউণ্টৰ বহীত পাপ পুণ্যৰ গোটেইখিনি কথা তেওঁ লিখি থয় গতিকে সেই ধৰণৰ কথাবিলাকৰ পৰা ওলাই আহি আমি আজিৰ দৃষ্টিকোণেৰে যদি বস্তুবিলাক চাব আৰম্ভ কৰোঁ তেতিয়াহ'লে আমি কথাটো দেখা পাম যে আপোনাৰ এটা দেখা কি পাম যে আমি এই বস্তুটোত আমি যদি ভাল কথাৰ লগত জড়িত হৈ থাকোঁ আপুনি যদি মানসিকভাৱে শান্তি প্ৰদান কৰা বা শান্তি লাভ কৰা কিবা এটা কথাৰ লগত জড়িত হৈ থাকে আপুনি যদি ধ্যানৰ কথাটোত যদি কৰে আপুনি যদি শান্তি ক্ৰিয়াৰ লগত জড়িত হয় এনেকুৱা ধৰণৰ কথাবিলাকে কি কৰে আপোনাৰ সমস্যাবিলাক নোহোৱা কৰিব আৰম্ভ কৰে কিয় কাৰণে কাৰণ কি আপুনি তেতিয়া নিজৰ ভিতৰত সোমাই লৈ পেলাই নিজৰ বিষয়ে জানাৰ কাৰণে চেষ্টাটো কৰে যে কি ধৰণৰ কথাবিলাকনো হৈ আছে কেনেকেনো কথাবিলাক আগবাঢ়িছে মইনো কি চিন্তা কৰি আছো মইনো এই চিন্তাটো কৰি কিয় আছো বা কোৰ পৰা এই চিন্তাটো মোৰ ওচৰ পালেহি তো এনেকুৱা ধৰণৰ গোটেইবিলাক কথা লগ লাগি এজন মানুহৰ চৰিত্ৰ এটা গঠন হয় আৰু মানুহজনে নিজকে সেই ভাল চৰিত্ৰটোৰ লগত জড়িত কৰাৰ ইচ্ছাটো প্ৰকাশ কৰিলেহে তেওঁৰ কৰ্মফলত পজিটিভ ৰিজাল্ট আপুনি দেখা পাব পাৰে আৰু এই এষ্ট্ৰলজি সায়েন্সৰ লগতো বহুতকে জড়িত ন এষ্ট্ৰলজি ইজ এ সায়েন্স এষ্ট্ৰলজি ডেফিনেটলি ইজ এ সায়েন্স এইবোৰ অন্ধবিশ্বাস এইবোৰ কোনো ধৰণৰ এয়া নাই কথাটো কেনেকুৱা যিকোনো এটা ঘটনা যিটো বস্তুৰ চৰ্চা আজি ধৰকচোন 4-5 বছৰ আগৰ পৰাতো হৈ আছে বুলি আমি জানোৱে তাৰো আগৰ বস্তু ঠিক আছে মোৰ হিচাপততো তাৰো আগৰ কাৰণ কি এতিয়া যদি আপুনি ইণ্ডিয়ান টাইম লাইনৰ কথাটো চাই ইণ্ডিয়ান হিষ্ট্ৰীৰ টাইম লাইনটো লাহে লাহে বাঢ়ি গৈ আছেগে প্ৰথমতে 5000 বছৰ আছিল তাৰপিছত আমি 9000 বছৰ পালোগে এতিয়া 13000 বছৰ 20-30,000 বছৰ আগৰ কথা চলি আছে যে ভাৰতীয় সভ্যতা 30,000 বছৰৰ আগৰ পৰা চলি আছে আৰু আমাৰ ইয়াতে এই কথাবিলাক দেখি আছো যে এষ্ট্ৰলজিৰ এটা
তাৰমানে ভেৰি চৰ্চা এটা চলিয়ে আছে ঠিক আছে গতিকে যিটো বস্তুৰ চৰ্চা আপুনি ইমান দিনৰ পৰা কৰি আছে সেই চৰ্চাটোত ডেফিনেটলি এটা বেছিক এষ্টাব্লিছমেণ্ট এটাতো থাকিব সায়েন্স বুলি আমি কোৱা কথাটোতো বহুত পিছত আৰম্ভ হোৱা বিজ্ঞানৰ যিটো কনসেপ্ট সেই কনসেপ্টটো এষ্ট্ৰলজি বা বাকিবিলাকৰ লগতে আছিল আৰু ভাৰতবৰ্ষ এখন এনেকুৱা ঠাই য'ত আপুনি এষ্ট্ৰলজি শৰীৰ চিকিৎসা বিদ্যা তাৰপিছত আপোনাৰ শৈল চিকিৎসা বিদ্যাৰ পৰা আদি কৰি গোটেইবিলাক বস্তুৰে প্ৰথম অৱস্থাৰ পৰা আমি লিখনিত আছে এনেকুৱা কথা নহয় যে কোনোবাই কৈছিলে ঠিক আছে সংগীতাবিলাক আছে সুশ্ৰুতৰ সংগীতা আছে বা শৈল চিকিৎসাৰ যিবিলাক হেৰি আছে তাত এতিয়াও আমাৰ ইভেন এটা যে মামৰে নধৰা বস্তু এটাৰে যে আপোনাৰ শৈল চিকিৎসাৰ সঁজুলিবিলাক তৈয়াৰ কৰিব লাগে যেটো আমি আজিৰ দিনতো আমাৰ ডক্টৰী প্ৰফেশনত থকা মানুহবিলাকে জানে তেওঁলোকৰ যিবিলাক ফৰচেপ থাকে তেওঁলোকৰ যিবিলাক হেৰি থাকে সেইবিলাক এটা বেলেগ মেটেৰিয়েল হেতু লোহাৰ বস্তু নহয় এইবিলাক বেলেগ মেটেৰিয়েলৰে কৰে যাতে তাত ৰাষ্ট নহয় তাৰমানে মামৰে যাতে নধৰে আৰু সেই কথাটো উল্লেখ যদি সুস্মিতে সেই সময়ত যদি কৰি গৈছিল আপুনি ভাবক সেই বস্তুটো আমি এতিয়াও ফলো কৰি আছো তো লিংক এটা ডেফিনেটলি কৰবাত আছে ঠিক আছে গতিকে লিংকটো থাকাৰ কাৰণে এই কথাটোত আপুনি বিশ্বাসটো কৰিব লাগিব যে যিকোনো এটা ঘটনা এনেই হৈ নাথাকে তাত ডেফিনেটলি সায়েন্স জড়িত হৈ আছে আৰু এষ্ট্ৰলজি ইজ এ সায়েন্স এষ্ট্ৰফিজিক্স যদি সায়েন্স হ'ব পাৰে এষ্ট্ৰলজি সায়েন্সত কি আপত্তিটো আছে আৰু বহুত মানুহে বস্তুবিলাকৰ কথাটো কেনেকুৱা হয় সব হামিহলি কৰি দিয়ে সায়েন্সও নেমানে এইবোৰ মানে কি হয় নিজৰ সুবিধা কিছুমান মানুহ থাকে নিজৰ সুবিধা লাগ মানে যেতিয়া হয় তেতিয়া সায়েন্স মানিব নিজৰ যেতিয়া সুবিধা হয় তেতিয়া মানে এইটো হেৰি ধৰ্ম ক্ষেত্ৰত নাই বা এষ্ট্ৰলজি মাতিব এইবোৰ বহুত সুবিধা মানুহবিলাকতো হয় মানুহ সুবিধাবাদী হয় কিয় কাৰণে কাৰণ কি আপুনি যেতিয়া মানুহ এজনৰ টান বেমাৰ এটা হ'ব বা মানুহজনে বিশ্বাস কৰে কাক ডক্টৰজনে যেতিয়া চিকিৎসা কৰিবৰ কাৰণে দিব বলে এওঁৰ অপাৰেশ্যন লাগিবই বা মেডিচিনেৰে নহয় অপাৰেশ্যন কৰিহে তেওঁক ভাল কৰিব পৰা যাব অপাৰেশ্যন কৰাৰ আগতে ডক্টৰজনেও যি বিশ্বাসৰে ডক্টৰ নহওক তেওঁৰ যিটোৱে বিশ্বাস নহওক ধৰ্ম বিশ্বাসৰ কথা কৈছো ডক্টৰজন যি ধৰ্মাৱলম্বীয়ে নহওক তেওঁ কিন্তু নিজৰ ভগৱানক এবাৰ হলেও প্ৰাৰ্থনা কৰে যে ভগৱান তুমি দিয়া বস্তুটো তুমি দিয়া প্ৰাণটোৰ এতিয়া মোৰ হাতত ন্যস্ত আছে মই তেওঁৰ প্ৰাণটো ৰাখিব পাৰো নে হেৰি কৰিব পাৰো আৰু প্ৰত্যেকজন ডক্টৰে সেইটো নিশ্চয়কৈ চেষ্টা কৰে যে তেওঁৰ হাতত যিজন বিৰাট সিৰিয়াস যিজন বেমাৰী বা পেশেন্ট তেওঁৰ লগত আছে সেই পেশেন্টজনক যাতে তেওঁ বচাই তুলিব পাৰে কোনো ডক্টৰে কেতিয়াও এটো হেৰি নকৰে কাৰণ তেওঁলোকে অতুলাই বেলেগ কথা ডক্টৰ এজন হৈ ওলোৱাৰ পিছত তেওঁৰ যিটো দায়িত্ব জ্ঞান সেই দায়িত্ব জ্ঞানটো বহুখিনি সময়ত বাঢ়ি যোৱাৰ কথাটো আপুনি সকলোৱে লক্ষ্য কৰিছে মোৰ লগত বহুত কিজন আছে যিসকল এতিয়া বৰ্তমান অৱস্থাত চিকিৎসক হৈ আছে তেওঁলোকক আপুনি যেতিয়া সময়ৰ কথা কয় তেওঁলোকে পাৰ্টি এটা কৰিবৰ কাৰণে তেওঁলোক আহিব নোৱাৰে কিন্তু কোনোবা এজন পেশেন্টৰ যদি সিৰিয়াস কন্ডিশন থাকে তেওঁলোকে ঘৰৰ সব কাম নেৰি পেলে কিন্তু তেওঁ হস্পিটাললৈকে আহিব কিয় কাৰণে কাৰণ তেওঁৰ মগজুত সেই বস্তুটো সেই কৰ্মজ্ঞানৰ কথাটো যিটো জ্ঞান তেওঁৰ যিটো দায়িত্ব মই যিটো কলো চৰিত্ৰ যিটো ডক্টৰ হোৱাৰ লগে লগে সেই চৰিত্ৰটো অন্যজন মানুহক সহায় কৰাৰ যিটো চৰিত্ৰ সেই চৰিত্ৰটো তেওঁৰ ভিতৰত গঠন হৈ যায় যাৰ কাৰণে তেওঁ সহায় নকৰাকে তেওঁ থাকিব নোৱাৰা হয় ক্লিয়াৰ আৰু সেই বস্তুটো কৰিব যাওঁতে ডেফিনেটলি তেওঁ যেহেতুকে এটা পজিটিভ ভাইব লৈ পেলাই পজিটিভ মনস্তত্ব লৈ পেলাই মানুহজনক সহায় কৰিব গৈছে ভগৱানেও সহায় কৰে আৰু মানুহজন পেশেন্টজনৰো ভাল হোৱাটো আমি দেখা পাওঁ বহুত সময়ত এনেকুৱা ঘটনা হয় যে পেশেন্টজন হয়তো লাষ্ট ষ্টেজত আহি ওলাইছে বা বেছি কমপ্লিকেটেড তেওঁ আহি ওলাল ডক্টৰজনে হয়তো সেই বস্তুটো কৰিব নোৱাৰিলে বহুত পেশেন্ট আমি পাইছো যে বেডতে তাৰমানে অপাৰেশ্যন বেডতো বহুত পেশেন্ট আমাক এৰি পেলাই গুচি যায় অপাৰেশ্যনবিলাক সাকসেসফুল নহয় গতিকে তেনেকুৱা ধৰণৰ কথাত কিন্তু আমি সেই একেজন ডক্টৰকে আকৌ জ্ঞান কাণ্ডজ্ঞানহীন বুলি ক'ব নোৱাৰো তেওঁ নিজৰ ফালৰ পৰা চেষ্টা নিশ্চয়কৈ কৰিছিলে কথাবিলাক হৈ নুঠিলগে ক্লিয়াৰ গতিকে তেনেকুৱা ধৰণৰ বস্তুবিলাক হৈ থাকেগে আৰু যেতিয়া আমি কথাবিলাক আউল নলগাকে লগাও এতিয়া ডক্টৰৰ কথাটো আহিল কিহৰ কাৰণে এই মানুহে সায়েন্স বিশ্বাস কৰে নকৰে কথাটো লৈ পেলাই এতিয়া যিজন ডক্টৰে সায়েন্স পঢ়ি পেলাই মেডিচিন ইজ এ সায়েন্স ডেফিনেটলি সাৰ্জাৰী ইজ এ সায়েন্টিফিক কণ্ডিশ্যন কিন্তু সেই সায়েন্টিফিক প্ৰিকশ্যনটো হেৰি কৰাৰ আগতে প্ৰচিডিউৰটো কৰাৰ আগতে তেওঁ প্ৰিকশ্যন হিচাপে কিন্তু ভগৱানক মনত কৰে বা আল্লাহ বা গডক তেওঁ মনত কৰি লয় কিহৰ কাৰণে প্ৰত্যেকখন হেৰিতে চিকিৎসালয়তে আপুনি কোনো এটা ধৰ্মাৱলম্বী মন্দিৰ মছজিদ বা কিবা এটা আপুনি দেখা পায় অপাৰেশ্যন থিয়েটাৰ ফ্ৰণ্টত প্ৰত্যেকখন হস্পিটেলতে আছে নাই আছে দেখিবই কিয় কাৰণে কাৰণ কি যেতিয়া আপোনাৰ অস্ত্ৰ শস্ত্ৰ বল বুদ্ধি মন্ত্ৰই যেতিয়া কাম নকৰে তেতিয়া ঈশ্বৰৰ ওচৰত একান্তভাৱে নিজকে সঁপি দিয়াৰ যিটো আমেজ সেই আমেজটোৱে সেই মানুহজনক এটা কি কৰে সাইকোলজিক্যাল এটা ইফেক্ট তেওঁৰ ওপৰত দিয়ে তেওঁৰ মনটো শান্ত হয় যে কিবা এটা যদি বেয়াও ঘটনা হৈছে এটো ভগৱানৰ ইচ্ছা আছিল বুলি তেওঁ মানি লবৰ কাৰণে একদম লাষ্ট ষ্টেজত আমি ভগৱানৰ ওচৰত
চব অৰ্পণ কৰা দি অৰ্পণ কৰো গতিকে সেইজন মানুহে এতিয়া সায়েন্স মানিলে না ভগৱান মানিলে সেই তাকেতো মানুহ মানে গতিকে মানুহে যেতিয়া বহুতে মানে এনেকে যে এষ্ট্ৰলজি বা এনেকে কথা ক'লে সেই আজিৰ যুগত আৰু এষ্ট্ৰলজি এইবোৰ মানে নেকি অন্ধবিশ্বাস সেনেকে ক'বলৈ যায় মই এক্সেছ বাৰ্থ থেৰাপি যেতিয়া দিওঁ কিছুমান মানুহে যদি সুধে নাই নাই এইবোৰে হেৰি বহুত মানুহ পাইছো এনেকুৱা কিছুমান কথা কয় নহয় মানে শুনিবলে মজাও লাগে কোনোবা সময়ত খং উঠিলেও নাই তেওঁৰ সেইখিনি বুজা নাই বা তেওঁ সেইখিনি নিজে যিখিনি জানে সেইখিনিহে জাহিৰ কৰিব সেইকাৰণে তেনেকে কৈ থৈ দিওঁ আৰু হয় নেকি হ'ব দিয়ক এনেকে কওঁ আৰু সেই যিবোৰ মানুহে নুবুজে সেইবোৰ মানুহক বুজাবলৈ নিজে নুবুজিলে যিকোনো কথা এই বিষয়ত বা যিকোনো বিষয়ত আপুনি নিজে মানে বুজাব নোৱাৰি একদম নিজৰ মনৰ ভিতৰৰ পৰা যদি মানে বুজি নাপায় এই মানুহবোৰক বুজাব একদম নোৱাৰে কাৰণ তেওঁলোকে এনেকুৱা এখন দুৱাৰ এখন বন্ধ কৰি ৰাখে এই বস্তুটো মই নালাগে মানে আগতীয়াকে এভইড কৰি থয় এইটো মোক নালাগে এইটো মোৰ পৰা নহ'ব এইটো নহয় এইটো বস্তু এনেকুৱা আপুনিতো সায়েন্সৰে জেনেটিক্স মোৰ ফেভৰেট সাবজেক্ট আছিল আৰু জেনেটিক্স সাবজেক্ট মোৰ ফেভৰেট সাবজেক্ট আছিল কাৰণে হয়তো মানুহৰ বিভিন্নতাৰ লগত মই সেই সময়ৰ পৰা জড়িত আৰু আজিৰ দিনতো মই সেই ধৰণৰ কাম এটাৰ লগতে নিজকে জড়িত কৰিব পাৰিলে বিৰাটেই অনুভৱ কৰো তাৰমানে যে তাত এইটো আনন্দ লগাৰ কথা এটা হয় বুলি মই নিজকে ভাবো নিজৰ বিষয়ে তো তেনেকুৱা ধৰণৰ কথা আৰু সাইন্টিফিক কণ্ডিশ্যন হয় কাৰণে বিজ্ঞান কি বস্তু না সায়েন্স বা আৰ্টস যে আমি যে কৰো দিজ ইজ অল ডিসিপ্লিন ৰাইট তো সেই ডিসিপ্লিনটো আপুনি কেনেকৈ একুয়াৰ কৰিছে সায়েন্স পঢ়া মানুহ এজনৰ কথাটো আৰ্টস পঢ়া মানুহ এজনতকৈ অলপ বেলেগ ধৰণৰ কিয় কাৰণে কাৰণ কি সায়েন্সত যেতিয়া মানুহজনে সায়েন্সৰ ডিসিপ্লিনত যেতিয়া মানুহ এজন যায় হি ইজ এ ভেৰি প্ৰেক্টিকেল পাৰ্সন ঠিক আছে তেওঁৰ কাৰণে কথাটো তেওঁ যিমান সহজতে পাৰে কামটো কৰাৰ কথা তেওঁলোকে ডট পইণ্টত কথাবিলাক লিখি বেছি ভাল পায় পইণ্টেড তাৰমানে এইটো হ'ল কিন্তু যদি সেই একেটা কথা যদি আৰ্টছৰ মানুহ এজনে যায় হি ইজ তেওঁৰ কথাটো কেনেকুৱা হি ইজ এন ইমাজিনেটিভ পাৰ্সন হি হেজ এন ইমাজিনেশ্যন ঠিক আছে তেওঁক মই এইটো কথা কৰা নাই যে তেওঁ সপোন বিলাসী কিন্তু তথাপিও হি হেজ এন ইমাজিনেশ্যন ঠিক আছে আমি আৰ্টছত পঢ়িছিলো আমি মানে যিকোনো বহুত যেনেকে ডেসক্ৰাইব কৰি ক'ব পাৰো বা লিখিব পাৰো সায়েন্সৰ মানুহ এজনৰ ডেসক্ৰিপচনটোত অলপ অসুবিধা হয় ঠিক একেধৰণে যেতিয়া মানুহজনে আপোনাৰ ধৰকচোন আজিৰ দিনত আপুনি কমাৰ্চৰ কথাটো আছে সেইটো এৰি গ'লেও বেয়া কথা গতিকে কমাৰ্চৰ যিখিনি মানুহ আছে দিজ আৰ লাইক দে আৰ টু প্ৰেক্টিকেল পিপল they are more practical than scientific people they have imagination they have practical approach but when it comes to their profession they are practically doing it in a very accurate way তেওঁলোকে না ইমোশনৰ লগত বেছিকে গৈছে না তেওঁলোক বেছি প্ৰেক্টিকেল হৈছে তেওঁলোকে নিজৰ মাজত ৰাখি পেলাই সেইকাৰণে কমাৰ্চৰ মানুহখিনি বেছিভাগ কিহৰ লগত জড়িত ব্যৱসায়ৰ লগত জড়িত ঠিক আছে যিকোনো ধৰণে তেওঁলোকে যিকোনো ধৰণৰ হয়তো তেওঁলোকে নিজকে ব্যৱসায় কৰিছে বা অন্যৰ ব্যৱসায়ত যাই পেলাই নিজৰ তাৰমানে অৰিহণাটো যোগাইছে সহায় সহযোগ কৰিছে ঠিক আছে তেওঁলোকক সেই কথাটো চাব ব্যৱসায় এজনে মানুহজনক চাই পেলাই সন্মুখৰ মানুহজনৰ যিটো ৰিয়েকশ্যন সেই ৰিয়েকশ্যনৰ ওপৰত মানুহজনে হেৰিটো কৰে নকৰে ব্যৱসায় এজনৰ ৰিয়েকশ্যন তেনেকুৱা হয় নহয় এতিয়া আপুনি নিশ্চয়কৈ দেখিছে আপোনালোকে যিহেতু গহনা গাঁঠৰি কিনে দোকানলৈকে যেতিয়া যায় আপোনাৰ যিটো বস্তু বেছি পছন্দ সেলছমেনজনে সেই বস্তুটোকে আপোনাৰ ওচৰত আনি পেলাই বেছি ধুনীয়া বেছি ডেছক্ৰিপটিভ ৱেত কথাটো কয় নকয় কিয় কাৰণে কাৰণ কি দেন ইউ উইল গেট দ্যাট ইণ্টাৰেষ্ট কিন্তু সেই ইণ্টাৰেষ্টটো আপোনাৰ ভিতৰত যে সেই বস্তুটোৰ প্ৰতি ইণ্টাৰেষ্টটো জাগিছে সেই কথাটো ধৰা পেলোৱাটো কাৰ দায়িত্বত থাকিল সেলছমেনজনৰ দায়িত্বত থাকিল ঠিক আছে তো সেই সেলছমেনজন যিহেতুকে বিজনেছৰ লগত জড়িত লাহে লাহে সেই বিজনেছ প্ৰচেছটো তেওঁ গ্ৰ' কৰে সেই মানুহজন যদি কমাৰ্চ গ্ৰেজুৱেট নহয় তেতিয়াহ'লে ডেফিনেটলি তেওঁ সেই কামটো আপোনাৰ আয়ত্ত কৰাৰ কাৰণে তেওঁক অলপ সময় লাগিব যদি কমাৰ্চ গ্ৰেজুৱেট ভাল কমাৰ্চৰ গ্ৰেজুৱেট এজন আহি পেলাই যিকোনো এটা কোম্পানীত ভাল পোষ্টলৈকে প্লেচমেণ্ট হয় যিবিলাক কেম্পাছ প্লেচমেণ্টত তেওঁলোকে ভাল পোষ্টলৈকে যায় তো নতুন একদম নতুন ল'ৰা বা ছোৱালী এজনী আহি পেলাই ইমান ধুনীয়া পোষ্ট এটাত তেওঁক হেৰি যে দিয়ে কোম্পানীবিলাকে কি চিন্তা নকৰে কিয় কাৰণে কোম্পানীবিলাকে চিন্তা কৰে যদিও তেওঁলোকে নিজৰ যিহেতুকে হেৰিটো দেখুৱাই থৈছে তেওঁলোক কিমান সবল সেই কথাটো যিহেতুকে প্ৰমাণ কৰি থৈছে গতিকে তেওঁলোকক এটা দায়িত্বপূৰ্ণ কাম দিবৰ কাৰণে কোম্পানীবিলাকে হেলা নকৰে কথাটো তেনেকুৱা ধৰণৰ ঠিক আছে গতিকে এই ডিচিপ্লিনবিলাকৰ ভিতৰত যায় আৰু কথাটো কেনেকুৱা মানুহৰ গোটেইবিলাক ডিচিপ্লিন জড়িত হৈ থাকে নিজৰ লগত আপুনি পঢ়া শুনা কৰে নকৰে বেলেগ কথা কিন্তু জন্মৰ পৰা আজিৰ বয়সলৈকে আপোনাৰ যিটো তাৰমানে সম্বলিত যিটো এক্সপিৰিয়েঞ্চ বা সম্বলিত যিটো আপোনাৰ হেৰি থাকে কি বুলি কয় মাজে মাজে কেতিয়াবা ইংৰাজী কৈ থাকোঁতে অসমীয়া শব্দবিলাক নাহা হৈ যায়গৈ আমাৰ যিটো সম্বলিত যিটো এক্সপিৰিয়েঞ্চৰ যিটো ধাৰণা সেই ধাৰণাটোৰ ওপৰত বেছ কৰি যিকোনো এজন মানুহ পঢ়া শুনা নকৰা গাঁৱৰ খেতিয়ক এজনো আজিলৈকে 90 বছৰলৈকে বিৰাট ধুনীয়াকৈ সংসাৰ চলাই জীৱিত অৱস্থাত থাকে নাথাকে কিন্তু বহুত পঢ়া শুনা তৰণপতি টকা পইচা থকা মানুহৰ সংসাৰতো বহুত সমস্যা থাকে নাথাকে আপোনাৰ ওচৰলৈকেতো বহুত মানুহ আহে তেনেকুৱা ধৰণৰ যাৰ পইচা বেছি থাকে তাৰ আকৌ পইচাৰ সমস্যাও বেছি থাকে তো কিহৰ কাৰণে গতিকে এই গোটেইবিলাক বস্তুৰে আপোনাৰ এটাৰ লগত এটা ৰিলেশ্যনত থাকে তাৰ এটা চাৰ্কিলিক প্ৰগ্ৰেম এটা থাকে
আৰু সেই সাইকেলিক প্ৰগ্ৰামটোত ক'তনো অসুবিধাটো হৈছে বা হৈ থকা নাই কোনটো কথাৰ কাৰণে আপোনাৰ আগবাঢ়ি যোৱাত অসুবিধা হৈছে এই কথাখিনি জানাৰ কাৰণে আপুনি অকাল্টিভৰ যিখিনি ষ্টাডি তেৰতে হওক বা এষ্ট্ৰলজিয়ে হওক বা বাকী ধৰণৰ যিখিনি কণ্ডিশ্যন এই কণ্ডিশ্যনখিনিৰ লগত আপুনি জড়িত হোৱাটো দৰকাৰী আৰু বিশ্বাসটো কথা হ'ল কেনেকুৱা আপুনি কিবা নহয় কিবা এটাক বিশ্বাস কৰে গতিকে সেই বিশ্বাসটোৰ ওপৰত বিশ্বাস ৰাখক যিটোকে আপুনি বিশ্বাস কৰে তাৰ ওপৰতে বিশ্বাস ৰাখক না আপোনাক ভগৱান বিশ্বাস কৰা আপুনি নকৰে নালাগে আপুনি পাথৰ এটাক বিশ্বাস নকৰে নালাগে আপুনি কিহক বিশ্বাস কৰে যিটোকে বিশ্বাস কৰে সেই বস্তুটোকে বিশ্বাস কৰক আৰু সেই বিশ্বাসটোৱে আপোনাক সফলতাৰ চাবিকাঠি লাভ কৰাত নিশ্চয়কৈ সহায় কৰিব এতিয়া মানে সেই মানুহখিনি সেইকাৰণে মানে এনেকুৱা ভাগ হৈ যাব নালাগে বোলে মই অন্ধবিশ্বাস যদি আপুনি বিশ্বাস নকৰে কৰিব নালাগে এনে নিগেটিভ সেইবোৰ হয় নহয় এনে মানুহৰ মাজত এইবোৰ প্ৰচাৰ কৰি ফুৰিবলৈ নালাগে সেই মানে কি সিদিনাখন মই পাইছোঁ এগৰাকী সেই নাই নাই এইবোৰ এমুক হয় তমুক হয় মই বোলো আপুনি বিশ্বাস নকৰে যিগৰাকী মানুহে ধুনীয়াকৈ তেওঁ নিজৰ জীৱনত ছাকচেছ দেখিছে ভাল পাইছে আহিছে তেওঁ কৰিছে আৰু আপুনি সেইগৰাকী মানুহক আপুনি কিয় বাধা দিছে বা সেইগৰাকী আপুনি নিজে যিহত আছে আপুনি সিহত থাকক লোকক ইমান প্ৰবচনা মানে হেৰি কৰি থকা একো প্ৰয়োজন নাই কথাটো কেনেকুৱা আজিৰ দিনত আমাৰ দুটা সমস্যা হৈছে সকলো মানুহৰে দুটা সমস্যা এটা সমস্যা যে আমি কি বিশ্বাস কৰোঁ সেই কথাটো আমি বুজি নাপাওঁ আৰু দ্বিতীয় সমস্যা যে অন্যজনৰ বিশ্বাসটোক আমি সদায় হেয় প্ৰতিপন্ন কৰাৰ কাৰণে চেষ্টা কৰি থাকোঁ ডমিনেট সিস্টেমটো মানুহৰ বহুত বেছি মই এতিয়া মানে দুগৰাকী বা তিনিগৰাকী মানুহ যদি তুমি লগ পোৱা মানে আপুনি লগ পালে মইতো মোৰ এখন হেৰি আছে গম পায় দোকানখন যেতিয়া ৩-৪গৰাকী মহিলা লগ হয় তেতিয়া মানে এনেকুৱা মহিলাও থাকে মই যিটো ভাল পাওঁ সেইটো চবেই ভাল পাব লাগিবই যদি তাৰ বিপৰীত কোনোবা এটা বেলেগ এটা নাই এইটো মই ভাল পাওঁ মানে এনেকৈ ফেৰিয়া ফেৰি হৈ যায় ইটোৱে ইটোক টানে সিটোৱে ইটোক টানে এনেকুৱা মানে মহিলাসকলৰ মাজত বেছি থাকে মানুহে মানে এনেকুৱা তই কি জানো মই ডমিনেট চিষ্টেম যেন এই চিষ্টেমটো বহুত বেছি সেই কথাৰ কাৰণে আপুনি নিজৰ ভালটো দেখা নাপালে আৰু বেলেগৰ বেয়াটো দেখা পালে এই যিটো আমাৰ ভাৰখনৰ কথা বেলেগৰ ভাল নেদেখি নিজৰ ভালটো দেখি বেলেগৰ ভালটো নেদেখি ঠিক আছে প্ৰথমতে কি ক'লে যে ভাৰখন লোৱাৰ সময়ত ভগৱানে তাক কৈ পঠালে যে নিজৰ দুখটো সন্মুখত ৰাখিবি বেলেগৰ দুখবিলাক পিছত ৰাখিবি তো সি যেতিয়া ৰাস্তাত আহি আছে সি দেখা পাইছে তাৰ দুখবিলাকে সন্মুখত আছে সি দুখবিলাকৰ কথাই দেখি আছে দুখবিলাকে দেখি আছে এটা সময়ত তাৰ অশান্তি লাগিল সি কি কৰিলে ভাৰখন ওলোটাই ল'লে এতিয়া আনৰ দুখবিলাক চকুৰ সন্মুখত গ'ল নিজৰ দুখবিলাক পিছত থাকিল এইটো প্ৰচেছত কি হ'ল তাৰ বিৰাট ভাল লাগিল তাৰমানে যেতিয়া সি বেলেগৰ দুখবিলাক দেখা পালে বেলেগে এইটো বেয়া কৰিছে বেলেগে সেইটো বেয়া কৰিছে নিজৰ বেয়াটোতো পিছফালে থাকি গ'ল ন আৰু তেতিয়াৰ পৰা মানুহবিলাকে ভাৰখন উল্টাকে লৈ পেলাই তেনেকৈ চলি আছে সেইটোৰ কাৰণে বেছি সমস্যা মানে মানুহে সদায় নিগেটিভ আগতে এতিয়া মানুহ সদায় যিমানে ক'ব নিগেটিভটো বেলেগৰ নিগেটিভটো বেছিকে দেখে আৰু আটাইতকৈ ডাঙৰ কথা হ'ল নিগেটিভ আমাৰ এক্সেছ বাৰ্ছৰ এটা কথা জানে আপুনিতো প্ৰশিক্ষণ লৈছে এক্সেছ বাৰ্ছৰ এটা কথা জানে নিগেটিভবোৰ সদায় নক'ব আহি ফাৰ্ষ্টতে ক'ব বা মোৰ টকা পইচা নাই ইমান সমস্যা এনেকুৱা হৈছে তেনেকুৱা এতিয়া যে মাৰ্চ এণ্ডিং চলি আছে চবেই আহি দৰমহা নাই টকা পইচা ইমান সমস্যা কেনেকৈ যে চলিম কি যে কৰিম আহিয়ে ফাৰ্ষ্টত চব মানুহে লগ পালে এতিয়া বজাৰো কৰি আহিলোঁ চব মানুহে কি ক'ব আৰু কি বস্তু কিনিম আৰু দৰমহাই নহ'লে চব এবাৰ কাটাই গৈছে এনেকুৱা হ'ল আৰু কোনোবাই কৈছে যদি দিছে যদি কেইটামান দিছে কেনেকৈ চলিম খালি সমস্যা কথা আহিব এইটো সমস্যা মানে লগ পালে হাঁহি ফূৰ্তিত ভালনে বুলি ক'তনো ভাল আৰু এনেকৈ ক'ব ভাল বুলি একেষাৰে কোনো নকয় সেইটোৱে যে নিগেটিভটো যে টানি আনিলে সেই কথাটো কিন্তু মানে ক'বলৈ গ'লে কয় সেই এইবোৰ কি আৰু এইবোৰ মনতে নাথাকে এনেকৈ কওঁৱেই আমি আৰু সেই কওঁ স্বভাৱটো যদি সলনি কৰিবলৈ নিজে যিমান চেষ্টা কৰোঁ আনক মানে মই যদি ধৰক ভালনে ভালেই দিয়ক বা আপোনাৰ বহুত ভাল ন এনেকৈ কৈ দিব কিন্তু বস্তুটো কি চেঞ্জত নগ'লোঁ এই বেয়া যেতিয়া আপুনি নিজকে কৈ থাকিব সেই বস্তুটো নিগেটিভটো বেয়াটোৱে আপোনাৰ পিনে ঢাল খাই আহি থাকিব সেই কথাটো যেতিয়া ভাল বুলি ক'বলৈ যাওঁ দেই যিমানে সমস্যাই সেইটো নিজৰ ভিতৰত থাকক সমস্যাটো ভালেই দিয়ক ভাল এনেকৈ ক'লে কিন্তু বেলেগে ক'ব নহয় আমাৰ ভাল নহয় সেই আৰম্ভণিৰ পৰা আপোনাৰ বস্তুটো কেনে লগাবলৈ আৰম্ভ কৰে না এতিয়া মাৰ্চৰ যিটো সমস্যা এইটোতো ইয়াৰ এণ্ডিং হ'ব ফাইনেন্সিয়েল ইয়াৰ এণ্ডিং হ'ব এইটো প্ৰিপেৰেশ্যন হৈ থাকিব লাগিব আৰু এইটো কেৱল এজন মানুহৰ সমস্যা হৈ থকা নাই যিসকলে ব্যৱসায় কৰিছে তেওঁলোকে টেক্স দিব লাগিব যিসকল চৰকাৰী চাকৰিয়াল তেওঁলোকে টেক্স দিব লাগিব আল্টিমেটলি গোটেইবিলাক মানুহে টেক্স দিয়াটো দৰকাৰ বছৰত এবাৰ এটলিষ্ট আপুনি যে ইনকাম কৰি এটা স্বচ্ছন্ন জীৱন যাপন কৰি আছে সেই জীৱন যাপনৰ কৰাৰ কাৰণে আপুনি কিবা এটা এমাউণ্ট দেশৰ কন্ট্ৰিবিউশ্যনত দিছে ঠিক আছে কিন্তু মানুহবিলাকৰ কথাটো কেনেকৈ এনেকুৱা হৈ গৈছে যে মাৰ্চৰ পইচা নোপোৱাটো কেৱল একমাত্ৰ তেওঁহে এই ঘটনাটো কিয় হয় বুলি ভাবে বাৰু এই যে মানুহবিলাকে আহে আপোনাক নিজৰ সমস্যাটোৰ গুণগান কৰে নিজৰ সমস্যাটো বেছি মইহে অশান্তি মোৰহে এইটো এই কথাটো কিয় হয় এতিয়া মানে আমাক এক্সেছ বাৰ লওঁতে আমাৰ যিবোৰ হেৰি
প্ৰশিক্ষক আছিল তেখেতে কৈছে নিগেটিভ কথা ইমান শুনি নাথাকিব তেওঁলোকো নুশুনে কৈ থাকোঁতে নুশুনে আপুনি বাৰ্ডছ ল'বলৈ আহিছে ধুনীয়াকৈ বাৰ্ডছটো লওক আপোনাৰ যি সমস্যা আছে যি মানে আমাৰ ইছ্যু সমস্যা বুলি নকয় প্ৰব্লেম বুলি নকয় যিটো ইছ্যু আছে সেই ইছ্যুটো আপোনাক ক্লিন হ'বলৈ ভাল হ'বলৈ আৰম্ভ কৰিব কিন্তু আমি প্ৰথম গৈয়ে যোনে নহওক একদম বাৰ্ডছটো দিয়া আগৰ পৰা শেষলৈকে কৈয়ে থাকিব মোৰ এইটো সমস্যা মোৰ সেইটো সমস্যা মোৰ সেইটো সমস্যা মানে কাণ চান খোলা খালি সমস্যাৰ কথাখিনিয়ে কৈ থাকিলে মই বোলো আপোনাক মই এইখিনি হেৰি কৰি আছোঁ মানে থেৰাপিটো দি আছোঁ এইকণ সময়ত কমচে কম এইখিনিৰ পাছত আপুনি আৰু নাভাবিব এইবোৰ মোৰ মানে সমস্যা বুলি এইটো ইছ্যুক লৈ আৰু আপুনি হাহাকাৰ কৰি নাথাকিব আপুনি যেতিয়া নিজে ভাবিব ইছ্যুটো মোৰ চেঞ্জ হৈছে ভাল হৈছে তেতিয়াহে ভাল হ'বলৈ আৰম্ভ কৰিব কিন্তু মানুহবোৰ ইমান শিকাই থাকিলেও চব মানুহে একেটা কথাই কৈ থাকে মোৰ এইটো সেইটো 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 হাৰে সমস্যাক লৈ আহিলে সমস্যাখিনিক লৈ আকৌ যাব এতিয়া তাকে গৈ গৈ সেইখিনি মোক তাত কৰিব সমস্যাখিনি আঁতৰিব কেনেকৈ পজিটিভ হ'লে আহিবলৈকে ইচ্ছা নকৰে সেইটো আটাইতকৈ মানুহৰ আজিকালি খুব মানে আপোনাৰ কথাটো কেনেকুৱা হৈছে বস্তুবিলাক ভেজাল হওঁতে এটা ইমান কমপ্লিকেটেড ভেজাল এটা হৈ গৈছে যে এই ভেজালটোৰ পৰা মানুহ ওলাই আহিব পৰা নাই গতিকে আমি অকাল টিভৰ জৰিয়তে সেই বস্তুটোৰ পৰা মানুহখিনিক কেনেকেনো উলিয়াই আনিব পাৰি কি কাম কৰিলেনো তেওঁলোকৰ ভাল হ'ব আৰু আমি যিটো কথা পাতি আছিলোঁ এষ্ট্ৰলজিত আপুনি যে সহজ উপায়ৰ কথা যে ক'লে আমি ক'ৰবাৰ পৰা ক'ৰবালৈকে গুচি গ'লোগে তো এষ্ট্ৰলজিত সহজ উপায় আছে আপুনি 15-50,000 টকাৰ আঙুঠি পিন্ধিয়ে কেৱল হেৰি কৰিব নালাগে মই আপোনাক কথাটো ক'লো যদি আগৰ জন্মৰ দুখ বা এনেকুৱা ধৰণৰ কিবা যদি লাগি আহে বহুত মানুহৰ নাহে দেই কওকচোন কি হয় এনে সহজ উপায় কেনেকুৱা হেৰিটো নাহে এতিয়া কথাটো কেনেকুৱা পূৰ্বজন্ম ইহজন্মৰ যিটো কনচেপ্ট এই কনচেপ্টটো বুজিব লাগিলে আমি ইণ্ডিয়ান ফিলচফিৰ আৰু এটা বেলেগ ধৰণৰ কনচেপ্টৰ লগত নিজকে চিনাকি কৰাব লাগিব ঠিক আছে কণ্ডিশ্যনটো কেনেকুৱা আমাৰ কথাত কি আছে যে আপুনি 84 কোটি জনী পাৰ হোৱাৰ পিছত মনুষ্য জন্ম লাভ কৰে তো তাৰমানে 84 কৰোৰ বাৰ আপুনি জন্ম হৈছে মৃত্যু হ'ল আপুনি তাৰপিছত জন্ম ল'লে আকৌ মানুহ হ'ল এতিয়া যদি আপোনাৰ এই পুণ্য এই জন্মৰ পুণ্য ফলৰ কাৰণে বা আপোনাৰ পাপৰ ফলৰ কাৰণে যদি আপুনি আকৌ যাই পেলাই এটা বেলেগ জনীত জন্ম হ'ব লাগে এই কনচেপ্টটোৰ কথাটো কি বুলি ভাবে তো 84 কোটি জনীৰ আচলতে যে জন্ম এইটো হ'ল ক্ৰমবিৱৰ্তনৰ কথা কৈছে যে একোখী জীৱৰ পৰা আহি মনুষ্যৰ এই ক্ৰমবিৱৰ্তনৰ মাজত 84 কোটিটা বেলেগ বেলেগ ধৰণৰ প্ৰজাতিৰ জন্ম হৈছিলে এই বস্তুটো আমাৰ কথা হেৰিত উল্লেখ আছে তাৰমানে আমাৰ শাস্ত্ৰত উল্লেখ আছে ঠিক আছে তো আমাৰ শাস্ত্ৰত উল্লেখ আছে তেনেকুৱা ধৰণৰ আৰু এই বস্তুটোৰ কথাটো কেনেকুৱা 84 কোটি বাৰ হেৰি হৈ পেলাই যেতিয়া জন্ম লৈ পেলাই ক্ৰমবিৱৰ্তন লৈ পেলাই মানুহ এজন মানুহ হিচাপে জন্ম ল'লে মানুহজনে কিবা এটা পাপ কৰিলে পুণ্য কৰিলে আহা জন্মত তেওঁ আকৌ মানুহ হ'ব নাপাই পেলাই বেলেগ হৈ নাযায় তাৰমানে আমাৰ মানুহে এবাৰ ক্ৰমবিৱৰ্তন হৈ পেলাই যদি তেওঁ মানুহ হৈছে তেওঁৰ যদি জন্মৰ ফলত যদি তেওঁ মানুহ হিচাপে জন্ম লাভ কৰিছে আহা জন্মত তেওঁ যদি জন্ম লাভ কৰেও মানুহ হিচাপেই জন্ম লাভ কৰিব আকৌ পশু হিচাপে জন্ম লাভ কৰিব নোৱাৰে কাৰণ কিয় মনুষ্য হোৱাৰ লগে লগে তেওঁৰ পশু অসুলভ বস্তুটো গুচি গ'লগে আপুনিতো কেতিয়াও কোনো এটা পশুক নাই একদম মানে হেৰি কৰি আছে মন্ত্ৰ চান্টিং কৰি আছে বা কাৰোবাৰ লগত একেবাৰে মাৰপিট কৰি পেলাই কোনোবা এটা হেৰিক মাৰি পেলাইছে এনেকুৱা ধৰণৰ কথাবিলাকৰ লগত জড়িত হোৱা দেখিছে জানো পশুৱে সেই প্ৰবৃত্তি কেতিয়া দেখায় হিংসাত্মক প্ৰবৃত্তি কেতিয়া দেখুৱায় যেতিয়া তাক কোনোবাই আক্ৰমণ কৰে কিন্তু নিজৰ ফালৰ পৰা সি গৈ পেলাই আক্ৰমণ কৰাৰ কথাটো কেতিয়াও নাভাবে আৰু ঠিক একেধৰণে পশু এটাই নিজে যাই পেলাই ধৰ্ম কৰাৰ কথাও চিন্তা নকৰে কিন্তু ইউটিউবত বা ফেচবুকত আপুনি ৰিল দেখা পায় বিৰাট কিছুমান কুকুৰে একদম মন্দিৰত যাই পেলাই হেৰি কৰি আছে মন্দিৰত বাজনা বাজি আছে তাহাঁতেও কিবা এটা কৰি আছে গৰু পোৱালি এটাই নাচি আছে হৰিণা পোৱালি এটাই বাঁহী শুনিছে নাচি আছে এনেকুৱা ধৰণৰ কথাবিলাক কিয় কাৰণ কি আনন্দৰ এটা হেৰি তাহাঁতৰ ভিতৰতো থাকে ঠিক আছে কিন্তু মানুহৰ জন্ম লাভ কৰাৰ পিছত আকৌ মানুহজনে পাপ কৰিলেও মানুহজন গৈ পেলাই বেলেগ এটা হেৰিত জন্ম হৈ নাযায় আমাৰ এটা ভুল ধাৰণা দেই আমাৰ যে মানুহে বহুতে কয় চাবি দেই ভাল কৰ্ম নকৰিবি পাছত গৈ পেলাই এই কিবা কিবি হবিগে পশু বান্দৰ হবি শিয়াল হবি এইটো এতিয়া গম পালো এইটো মিছা কথা এইটো নহয় কিন্তু দেই এইটো যদি ক্ৰমবিৱৰ্তনৰ কথা হয় আমাৰ শাস্ত্ৰ হিচাপত কথাটো তেনেকুৱা এবাৰ আপুনি মনুষ্য হ'ল মনুষ্য হোৱাৰ পিছত যিখিনি কৰ্মফল আপুনি পাব আহা জন্মলৈকে মনুষ্য হৈ পেলাই আপুনি আকৌ জন্ম লাভ কৰিলে সেইখিনিলৈকে বুজি পালে নহয় যে এজন মানুহ যদি মানুহ হৈ পেলাই জন্ম লাভ এবাৰ কৈছে নেক্সট টাইমো মানুহে জন্ম লাভ কৰিব এতিয়া কথাটো কি হ'ব এতিয়া তাৰ হিচাপ হ'ব যে যোৱা জন্মত সি কি পাপ কৰিলে কি পুণ্য কৰিলে এই জন্মত সি কি পাপ কৰিলে কি পুণ্য কৰিলে এতিয়া আহা জন্ম যোৱা জন্মৰ লগত কিহৰ ৰিলেশ্যন এবাৰ মানুহজন মৰি গ'ল মানুহজনক জ্বলাই দিলে পুতি থলে যি কৰিলে তেওঁৰ নামত নাম হেৰি কৰিলে তেওঁৰ নামত সংস্কাৰ বিধি হেৰি কৰিলে ভগৱানক ক'লে তেওঁক ক'লে আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা কৰিলে প্ৰত্যেকটো ধৰ্মৰ মানুহে এই কামটো কৰে কিন্তু ঠিক আছে আত্মাৰ সদ্গতিৰ কাৰণে সকলোৱে প্ৰাৰ্থনা কৰে গতিকে সেই প্ৰাৰ্থনাটো কৰাৰ পিছত সেই মানুহজনক এৰি দিলো কিছুমান ধৰ্মই তেওঁ আকৌ পৃথিৱীলৈকে আহে বুলি বিশ্বাস নকৰে
কেৱল সনাতন ধৰ্মই মানুহ আকৌ জন্ম হয় বুলি বিশ্বাস কৰি আছে ঠিক আছে বহুত দিনৰ পৰা বিশ্বাস কৰি আছে তো আমাৰ ইয়াতে কথাটো কেনেকুৱা আপোনাৰ পাপ পুণ্যটো বেছ কৰে আপোনাৰ আত্মাৰ ওপৰত এই যে আত্মা 84 কোটিবাৰ যে জন্ম লাভ কৰিলে এইটো আপুনি মানুহ জন্ম লাভ কৰা নাই সেই আত্মাটোৱে জন্ম লাভ কৰি পেলাই সেই আত্মাটোৰ ক্ৰম বিৱৰ্তন হৈ পেলাই 84 কৰোৰ বাৰ জন্ম লোৱাৰ পিছত তেওঁ মনুষ্যৰ হেৰি হিচাপত আত্মা লাভ কৰিলে ঠিক আছে মনুষ্যৰ শৰীৰ লাভ কৰিলে কিন্তু লাভ কৰিলে কোনে সেই আত্মাটোৱে যেহেতুকে একেটা আত্মাই কামটো কৰি আছে গতিকে সি আজি জন্ম হোৱা আত্মাটো আৰু কালি জন্ম হোৱা নেক্সট জন্মৰ যিটো আত্মা সেই আত্মাটো একে থাকাৰ কাৰণে আপোনাৰ এক্সপেৰিয়েন্স বিলাক কাউন্ট হয় কিন্তু ইয়াতে কথাটো কেনেকুৱা এতিয়া যিবিলাক ধৰকচোন আপুনি 84 কোটিবাৰ জন্ম হৈ পেলাই মানুহ হ'ল এই জন্মত আকৌ এটা তেনেকুৱা ধৰণৰ জন্ম লাভ কৰা আত্মা এটাই 84 কোটিবাৰ আপোনাতকে পিছৰ বাৰ কমপ্লিট কৰিলে আপুনি জন্ম লাভ কৰিলে আপুনি নেক্সট জন্ম লাভ কৰাৰ লগে আপোনাৰ দুটা জন্ম হ'ল মনুষ্য জন্ম কিন্তু এবাৰ এজনৰ সেইবাৰহে 84 কৰোৰ বাৰৰ জন্ম চাৰ্কলটো কমপ্লিট হৈ গ'ল তেওঁ সেইবাৰে মানুহ হ'ল তাৰমানে তেওঁৰ আত্মাটো প্ৰথমবাৰৰ কাৰণে মানুহ হৈছে প্ৰথমবাৰৰ কাৰণে একদম আপুনি 2 নম্বৰৰ কাৰণে মানুহ হৈছে আপোনাৰ আত্মাটো 2 নম্বৰৰ বাৰৰ কাৰণে মানুহ হ'ল তেওঁৰ আত্মাটো প্ৰথমবাৰৰ কাৰণে মানুহ হ'ল এতিয়া আত্মাৰ বয়সৰ হিচাপত আপুনি তেওঁতকে সিনিয়ৰ হ'ব নাই গতিকে মানুহে কয় যে আত্মাৰ যেতিয়া আত্মাটোৰো কি থাকে কিছুমান বিৰাট কম বয়সীয়া মানুহ বিৰাট গহীন গম্ভীৰ থাকে নাথাকে আৰু কিছুমান বিৰাট বয়সীয়াল মানুহ বিৰাট তাৰমানে উতনুৱা টাইপ থাকে একদম চঞ্চল চটপটীয়া বুলি নহয় চঞ্চলতাত থাকে এই কথাটো কিহৰ কাৰণে হয় এই কথাটো হয় যেতিয়া আত্মাটোৰ বয়স বাঢ়ি যায় তেতিয়া মানুহ এজন যেতিয়া বয়সীয়াল আত্মা এজনৰ কি হ'ব আত্মাধাৰী মানুহ এজনৰ স্বভাৱটো গহীন গম্ভীৰ হয় কম বয়সীয়া আত্মাধাৰী মানুহ এজনৰ স্বভাৱটো কেনেকুৱা হ'ব অলপ উতনুৱা বা অলপ চঞ্চল প্ৰকৃতিৰ হ'ব ঠিক আছে গতিকে সেই বস্তুবিলাকৰ কথাও কিন্তু আমাৰ শাস্ত্ৰত উল্লেখ আছে এতিয়া মই যদি কৰবাৰ পৰা উঠাই পেলাই কিবা এটা কথা আমাৰ বিয়ৰ কওঁ বিয়ৰে প্ৰথম কথা মুখটো দেখা নাই কাৰণ কিয় আপুনি ভালকে জানে যে মই কেমেৰাৰ সন্মুখত আহি কিবা এটা কথা ক'বৰ কাৰণে বা কামটো কৰিবৰ কাৰণে মোৰ সদায় এটা অনীহা ঠিক আছে মোৰ কথা হ'ল কেনেকুৱা যাৰ সমস্যা আছে তেওঁ মোৰ ওচৰলৈকে আহিলে তেওঁৰ লগত ময়ে কথা পাতিব লাগে তেওঁৰ সমস্যাটো ৰাজহুৱা সমস্যা নহয় গতিকে মই আৰু তেওঁৰ কথা পতাৰ পিছত যিটো সমস্যাৰ সমাধান যদি ওলাই সেইটো তেওঁৰ কাৰণে সমাধান সেই সমাধানটো মই সকলোৰে লগত তেওঁৰ এইটো সমস্যা আছিল আমাৰ কাৰণে তেওঁৰ সমস্যাটো সমাধান হ'ল বুলি ক'ব যোৱাটো অবাঞ্ছনীয় কথা এটা আৰু সেইটো এটা তাৰমানে ৰেষ্ট্ৰিক্টেড কণ্ডিশ্যন যেনেকে ডক্টৰে নিজৰ সিক্ৰেচি মেইনটেইন কৰে অকাল্টিভৰ লগত জড়িত এই সাধকসকলে বা এই মানুহক ষ্টাডি কৰা স্কলাৰ বিলাকে এই লোকসকলেও নিজৰ সেই সিক্ৰেচিটো মেইনটেইন কৰাটো মূল বোধেৰে দৰকাৰ বুলি মই ভাবো যাৰ কাৰণে মই কেমেৰাৰ সন্মুখলৈকে আহি পেলাই অমুকৰ কিবা হ'ল বুলি ক'ব কাৰণে আচলতে মই ভাল নাপাওঁ তাৰমানে মানে বহুত এষ্ট্ৰলজিত বহুত এনেকুৱা কাম কিন্তু এক্সেছ বাৰ্ছত কিছুমান মানুহে ধৰক যিবোৰ ক'ব পাৰি বোলে মোৰ এনেকুৱা কিছুমান হেৰি হৈছে সেইটো ক'ব পাৰি কিন্তু সমস্যাটো মানুহজনৰ এটা নিগাজি সমস্যা সেইটো কেৱল মানুহজনৰ সমস্যা আমাৰ ওচৰলৈকে যিটো সমস্যা লৈ আহে সেইটো মানুহজনৰ কেৱল সমস্যা নহয় কাৰণ এক্সিছ বাৰে জন্ম যোৱা জন্মৰ পুণ্যৰ কথা এই আহা জন্মৰ পাপৰ কথা কোৱা নাই নহয় তেওঁক আজিৰ দিনত বৰ্তমান অৱস্থাত আপোনালোকে চিকিৎসা প্ৰদান কৰিছে বৰ্তমান অৱস্থাত আপোনালোকে তেওঁলোকৰ ওপৰত ক্লিনজিং কৰিছে তেওঁ আজিৰ দিনটোৰ কাৰণে ক্লিন হৈ গ'ল আজিৰ পৰা ভৱিষ্যতৰ সময়খিনিৰ কাৰণে তেওঁ ক্লিন হৈ থাকিল আপোনালোকে কামটো কৰে সেইটো আমাৰ যেতিয়া কেলকুলেশ্যন সেই কেলকুলেশ্যনবিলাকত আপোনাৰ আত্মা ওলাল পৰমাত্মা ওলাল আকৌতো আপোনাৰ সুপ্ত এইবিলাক ধৰণৰ ঘটনাবিলাক থাকিলে গতিকে যদি আমি আলোচনাবিলাক কৰি থৈ যাওঁ কৰি যদি গৈ থাকো তেতিয়াহ'লে আমাৰ বহুত সময় লাগি যায় নিশ্চয়কৈ আপোনাক লগ পাই বিৰাটেই ভাল পালো আৰু লগ পাম বুলি আশাটো থাকিল নিশ্চয়কৈ আৰু অকাল্টিভৰ দৰ্শকসকলকো জনাব পাই ভাল পাম যে আপোনালোকৰ যদি সঁচাকৈ কিবা এটা সমস্যা থাকে সমস্যাটোৰ সমাধানটো কেনেকুৱা ধৰণৰ হ'ব সেইটোৰ ওপৰত প্ৰথমতে দৃষ্টি নিক্ষেপ নকৰি সমস্যাটোনো আপোনালোকৰ কেনেকুৱা ধৰণে সমাধান কৰিব পৰা যায় সেইটোৰ ওপৰত আপোনালোকে অলপ গুৰুত্ব প্ৰদান কৰক কথাবিলাক ভাল হ'ব নিশ্চয়কৈ ঠিক আছে তো আজিলৈ নমস্কাৰ জনালো ধন্যবাদ থাকিল মোৰ পৰা ধন্যবাদ থাকিল আকৌ লগ পাম এতিয়া